ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা আৰু সকলোৱে পঢ়া শুনাবোৰ ভালদৰে আগবঢ়াই নিছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 4th Semester Economics Major Advanced Micro Economics Guwahati University under Unit Number 1 and Dibrugarh University under Unit Number 5 Market Failure Concept to report Market Failure report আমি অসমীয়া মাধ্যমত ভিডিঅ' প্ৰভাইড কৰিছিলোঁ। গতিকে আজি মাৰ্কেট ফেইলাৰ কি হয় সেই কনচেপ্টটো আলোচনা কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। এতিয়া আজি আমি আমাৰ কনচেপ্টলৈ আগবাঢ়ো। মাৰ্কেট ফেইলাৰ কনচেপ্টটোৰ লগত যিখিনি আমাৰ পেৰেটো অপটিমেলিটিৰ যিখিনি কনচেপ্ট আছে এই কনচেপ্টখিনিও আমাৰ ক্লিয়াৰ হ'ব লাগিব। আমি যিখিনি এক্সচেঞ্জ ৰেট ইকুইলিব্ৰিয়াম বা প্ৰডাকশ্যনৰ যিখিনি ইকুইলিব্ৰিয়াম যাক আমি এডৱৰ্থ বা বক্স ডায়েগ্ৰামৰ সহায়ত আলোচনা কৰোঁ, এই কনচেপ্টখিনি জানি থোৱাটো ভাল, কাৰণ যিহেতু গোটেই কুৱেশ্যনখিনি এটাৰ লগত আনটাৰ লিংক হৈ আছে। গতিকে তোমালোকে যেতিয়া কনচেপ্টখিনি পঢ়িবা সেই কনচেপ্টখিনি পঢ়োঁতে সদায় ডাউট ক্লিয়াৰ কৰি পঢ়িবলৈ চেষ্টা কৰিবা, কাৰণ তেতিয়া তোমালোকে লাইন বাই লাইন কোনো টপিক মুখস্থ কৰিব নালাগে। কনচেপ্ট ক্লিয়াৰ কৰিবা, তেতিয়া তোমালোকৰ কুৱেশ্যনখিনি ভাল হ'ব। আৰু প্লাছ এই যোনটো মাৰ্কেট ফেইলাৰ টপিক, সেই মাৰ্কেট ফেইলাৰ টপিকটোক আজি আমি জাষ্ট মাৰ্কেট ফেইলাৰনো কি হয় বা ইয়াৰ যিকেইটা কজেছ হয় সেইকেইটাহে আলোচনা কৰিম। কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো অহা দেখা যায় যে মাৰ্কেট ফেইলাৰৰ যিকেইটা কজেছ আছে, বিশেষকৈ তিনিটা কজ আছে, সেই তিনিটা কজৰ ওপৰত পৰীক্ষাত লিখিবলৈ আহে। গতিকে সেই তিনিটা কজৰ ওপৰত আমি এক্সট্ৰাকৈ প্ৰভাইড কৰিম। আমাৰ কোৰ্চৰ ভিতৰতো সেইখিনি প্ৰভাইড আমি কৰি আছোঁ। গতিকে সেইখিনি এক্সট্ৰাকৈ কনচেপ্টখিনি আহিব। গতিকে অকল যে তোমালোকৰ ডাইৰেক্ট কজেছ কেইটাই আহিব, সেই কজেছ কেইটাৰ ভিতৰত তিনিটা কজেছ লিখি দিলে আনচাৰটো তোমালোকৰ কমপ্লিট হৈ নাযায়। গতিকে চাবা এই তিনিওটা কজেছৰ ওপৰত তোমালোকে ছেপাৰেটকৈ নোট বনাব লাগিব। আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা এই কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ তোমালোকে কুৱেশ্যনখিনি প্ৰথমৰ পৰাই প্ৰেজেণ্ট কৰি ল'বা। ঠিক আছে, এতিয়া আহিছোঁ কনচেপ্টলৈ। Competitive market situation help to achieve the state of maximum social welfare such that any reallocation of resource cannot make some people better without reducing the welfare of others. যিটো কম্পিটিটিভ মাৰ্কেট মানে যোনটো আমাৰ পাৰফেক্ট কম্পিটিশ্যনৰ কথা কৈছে। আৰু কিছুমান ষ্টুডেণ্টৰ এটা কনফিউজ আছে, পাৰফেক্ট কম্পিটিশ্যনৰ যিহেতু টপিকটো আছে যে তোমালোকৰ ইউনিট নাম্বাৰ 1ৰ পাৰফেক্ট কম্পিটিশ্যন বুলি কনচেপ্টটো আছে, হয়নে? গতিকে পাৰফেক্ট কম্পিটিশ্যন মানে তোমালোকে থাৰ্ড ছেমিষ্টাৰত যোনটো পাৰফেক্ট কম্পিটিশ্যন পাইছিলা, য'ত আমি মাৰ্কেটৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ, গতিকে সেইখিনি ইয়াত পঢ়িবলগীয়া নহয়। ঠিক আছে, গতিকে ইয়াত আমি সেই পেৰেটো অপটিমেলিটি ইকুইলিব্ৰিয়ামটো হওক, এই কনচেপ্টখিনি পাৰফেক্ট কম্পিটিশ্যনত কেনেধৰণে হয় এইটোহে আলোচনা কৰিব লাগিব। আৰু বিশেষকৈ পেৰেটো অপটিমেলিটিৰ যিটো কনচেপ্ট হয় সেই কনচেপ্টটো পাৰফেক্ট কম্পিটিশ্যনৰ কাৰণে তাত চুটেবল হয় বা পাৰফেক্ট কম্পিটিশ্যনতে হৈ যায়। আৰু য'ত মনোপলি যেতিয়া মাৰ্কেট আহি যায় বা ইমপাৰফেক্ট কম্পিটিশ্যন আহি যায়, তেতিয়া আচলতে সেই মাৰ্কেট ফেইলাৰ চিটুৱেশ্যনটো হৈ যায়। ঠিক আছে, গতিকে সেই ডিফাৰেঞ্চটো তোমালোকে মনত ৰাখিবা যে পাৰফেক্ট কম্পিটিশ্যনৰ কনচেপ্টটো আছে। যিহেতু আমি থাৰ্ড ছেমিষ্টাৰত পাৰফেক্ট কম্পিটিশ্যন পঢ়ি আহিছিলোঁ, গতিকে সেইখিনিয়ে এইখিনি পঢ়িলে হৈ যাবনি? সেইখিনি নহয়। থাৰ্ড ছেমিষ্টাৰখিনি তোমালোকে এখন ফাৰ্মৰ ওপৰত পঢ়িবলগীয়া হৈছিলে বা পাৰফেক্ট কম্পিটিশ্যনৰ মাৰ্কেটৰ ওপৰত পঢ়িবলগা হৈছিলে। সেইখিনি ছেপাৰেট কনচেপ্ট আৰু এইখিনিও এটা সম্পূৰ্ণ বেলেগ কনচেপ্ট। ঠিক আছে, কিন্তু এনেই পাৰফেক্ট কম্পিটিশ্যন কি, তাৰ ডেফিনেশ্যন সেইখিনিতো ছেমেই থাকিব, কিন্তু তাৰ যিটো এপ্লিকেশ্যন হয় সেইটো বেলেগ বেলেগ ধৰণে এপ্লাই হ'ব। ঠিক আছে, okay. In competitive market situation help to achieve the state of maximum social welfare such that any reallocation of resource can make some people better without reducing the welfare of some else. এতিয়া কি হৈছে, আমি মাৰ্কেট যোনটো পাৰফেক্ট কম্পিটিশ্যনৰ বা মাৰ্কেটত এনেকুৱা এটা হয় যে যিবিলাক ৰিচোৰ্চ এলোকেশ্যন থাকে, ৰিচোৰ্চ এলোকেশ্যন মানে সম্পদবিলাকৰ বিতৰণৰ কথা কৈছে বা কেনেধৰণে সেইখিনি ব্যৱহাৰ কৰা হয়, সেই সম্পদৰ এলোকেশ্যনবিলাকৰ এনেধৰণে কৰিব লাগিব যে তুমি যেতিয়া এজন ব্যক্তিৰ সেই ৰিচোৰ্চ এলোকেশ্যন যেতিয়া কৰিব, অন্য এজন ব্যক্তিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰিব নোৱাৰিব, উইদাউট ৰিডিউচিং দ্য ৱেলফেয়াৰ অফ সাম আদাৰ এলছ, মানে অন্য এজন ব্যক্তিৰ যিটো কল্যাণ সেই কল্যাণৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰিব নোৱাৰিব। আৰু
এই যোনটো সিচুৱেশ্যন হয় সেই সিচুৱেশ্যনটোক আমি পেৰেটো অপটিমেলিটি কওঁ such a situation is known as the Pareto optimality situation এই সিচুৱেশ্যনটোক আমি পেৰেটো অপটিমেলিটি সিচুৱেশ্যন বুলি কওঁ however under some circumstances the market system cannot lead to the state of maximum social welfare or Pareto optimality কিন্তু কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেশ্যন আহি যায় বা এনেকুৱা কিছুমান সাৰ্কামটেন্স আহি যায় যিখিনি সিচুৱেশ্যনত কেতিয়াও সেই Pareto optimality যোনটো সিচুৱেশ্যন হয় সেইটো ফুলফিল হ'ব নোৱাৰে বা সেইটো ফুলফিল নহয়গে so this circumstances due to the market fails আৰু সেইখিনি সিচুৱেশ্যন কি হয় market failৰ কাৰণে হয় to achieve the maximum social welfare is known as or is called as a market failure আৰু এই যে যেটো Pareto optimality situation Pareto optimality situation যত হ'ব নোৱাৰে কিয় নোৱাৰে যেহেতু ম্যাক্সিমাম সোশ্যাল ওয়েলফেয়াৰটো তেওঁলোকে ক্ৰিয়েট কৰিব নোৱাৰে আৰু লগতে মাৰ্কেট ফেইলছ হয় আৰু মাৰ্কেট ফেইল হোৱাৰ কাৰণে তেওঁলোকৰ যেটো ম্যাক্সিমাম সোশ্যাল ওয়েলফেয়াৰ যেটো পইণ্ট সেই পইণ্টটো তেওঁলোকে এচিভ কৰিব নোৱাৰে আৰু এচিভ কৰিব নোৱাৰাৰ কাৰণে আলটিমেটলি হেতু আমি মাৰ্কেট ফেইলাৰ হিচাপে নাম দিও ঠিক আছে একেবাৰে সিম্পল কথা বহুত বেছি তোমালকে টানি আজৰি টান কৰি পেলোৱাৰ কাৰণে আসলে কনসেপ্টটো টান হৈ গৈছে কিন্তু টান নহয় একেবাৰে সিম্পল কথা এই যোনটো Pareto optimality কনসেপ্ট এই কনসেপ্টটো যেতিয়া তোমালকে বুজি লবা যে যেটো ম্যাক্সিমাম ওয়েলফেয়াৰ যিখিনি কথা যে ওয়েলফেয়াৰ ৰিসোৰ্স বিলাকৰ ৰিএলোকেশন যেতিয়া হয় সেই ৰিসোৰ্স বিলাকৰ ৰিএলোকেশন কৈছে cannot make some people better off without reducing the welfare of some other এতিয়া কি অন্য এজন ব্যক্তিৰ ওয়েলফেয়াৰটো ৰিডিউস নোহোৱাকে যেটো Pareto optimality situation হ'ব সেই Pareto optimality situationটোত ম্যাক্সিমাম সোশ্যাল ওয়েলফেয়াৰ হ'ব বা এচিভ হ'ব পাৰিব কিন্তু কেতিয়াবা এনেকুৱা কিছুমান সাৰ্কামটেন্স আহি যায় যিখিনি সিচুৱেশ্যনত কি হয় মাৰ্কেট ফেইলছ হয় আৰু যত হে ম্যাক্সিমাম যোনটো সোশ্যাল ওয়েলফেয়াৰ সেই সোশ্যাল ওয়েলফেয়াৰটো এচিভ কৰিব নোৱাৰে আৰু এই যোনটো সিচুৱেশ্যন হয় সেই সিচুৱেশ্যনটোকে আমি মাৰ্কেট ফেইল বুলি কওঁ একেবাৰে সিম্পল কথা ঠিক আছে so there are three different causes of market failure first causes to is existence of monopoly or imperfect competition কেতিয়াবা এই কনসেপ্টৰ ওপৰত এটা সেপাৰেট কোৱেশ্চন আহে লং কোৱেশ্চন অহা দেখা যায় তোমাৰ ধৰা ফাৰ্ষ্টতে দিলে মাৰ্কেট ফেইলাৰ কি বা মাৰ্কেট ফেইলাৰৰ ওপৰত existence of monopoly or imperfect competition টোৱে কেনে ধৰণে মাৰ্কেট ফেইলাৰ এটা কজেছ হৈছে গতিকে এটো এটা যথেষ্ট লং কোৱেশ্চনৰ ভিতৰতে পৰিব আমি এখিনি ওপৰত ডিটেইলছত পিছত আলোচনা কৰিম যেটো আমাৰ কোৰ্সৰ ভিতৰত প্ৰভাইড কৰা হ'ব নেক্সট হৈছে প্ৰেজেন্স অফ এক্সটাৰ্নালিটি যদি হে এক্সটাৰ্নালিটি থাকে তেতিয়া ধৰণে কেনে ধৰণে তাত মাৰ্কেট ফেইলাৰ হ'ব সেইখিনিও অলৰেডি অসমীয়া মাধ্যমত এইটা আমি আলোচনা কৰিছো নেক্সট হৈছে কনজাম্পশন অফ পাব্লিক গুডছ যেতিয়া কনজাম্পশন কৰো তাৰমানে যিখিনি ৰাজহুৱা দ্ৰব্য যেতিয়া আমি উপভোগ কৰো তেতিয়াও কি হ'ব পাৰে আমাৰ মাৰ্কেট ফেইলাৰ হ'ব পাৰে আৰু সেকেন্ডটো হৈছে প্ৰেজেন্স অফ এক্সটাৰ্নালিটি মানে হৈছে যেটো ব্যাজ্যিকতা বুলি কওঁ আমি পজিটিভ এণ্ড নিগেটিভ দুই টাইপৰ এক্সটাৰ্নালিটি আছে যদি হে প্ৰেজেন্স অফ এক্সটাৰ্নালিটিৰ কনসেপ্টটো ইয়াত আমি পঢ়িব লাগিব ঠিক আছে গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা তোমালোকৰ যোনখন মাইক্ৰো ইকনমিক্সৰ পেপাৰ হয় সেই মাইক্ৰো ইকনমিক্সৰ পেপাৰখনত তোমালোকে এই ইউনিটটো বহুত বেছি ইম্পৰ্টেন্স দিয়াটো মানে প্ৰয়োজন হয় কাৰণ একাৰণেই প্ৰয়োজন হয় কাৰণ বাকি যিকিটা ইউনিট আছে তোমাৰ মাৰ্কেটৰ কনসেপ্টখিনি সেইখিনি তোমালোকৰ খুব ধুনিয়াকে তোমালোকে লিখিব পাৰিবা কিন্তু এই যিখিনি ইউনিট হয় বিশেষকৈ এই ইউনিটটো যিমানখিনি টপিক আছে সেই টপিকখিনি তোমালোকে সোনকালে লিখি পেলাই প্লাস তাৰ যিমানখিনি ডায়াগ্ৰাম তোমালোকক কৰোৱা হৈছে সেই ডায়াগ্ৰামখিনি তোমালোকে প্ৰেক্টিস কৰা গম পাইছা ডায়াগ্ৰামখিনি কেনেকুৱা হয় গতিকে কেতিয়াও এটো ট্ৰাই নকৰিবা যে তুমি কনসেপ্টটো পঢ়িলা বা মুখস্থ কৰিলা এদিনো ঘৰৰ ডায়াগ্ৰামটো প্ৰেক্টিস কৰা নাই তুমি ভাবিছা যে পৰীক্ষাত গৈ পেলাই ডাইৰেক্ট কৰিম সেই ভুলটো কেতিয়াও নকৰিবা কাৰণ প্ৰেক্টিস কৰিবই লাগিব ডায়াগ্ৰাম যদিহে কম সময়তে গোটেই পেপাৰখন তোমালোকে কমপ্লিট কৰিম বুলি ভাবিছা কাৰণ যদিহে তোমালোকে সেই তেনেকুৱা সিচুৱেশ্যনলৈ থৈ দিয়া ডায়াগ্ৰাম প্ৰেক্টিস নকৰা কেতিয়াবা এনেকুৱা হৈ যাব পাৰে আনফৰচুনেটলি এক্সামত সেই ডায়াগ্ৰামটো আঁকি থাকোতেই তোমালোকৰ 10 মিনিট মান সময় গুচি যাব আৰু তোমালোকে জানা আমাৰ যেটো সেমিষ্টাৰ সিস্টেমৰ খন পেপাৰ আহে সেই পেপাৰখনত 3 ঘণ্টা সময় যদি আমি এটা ডায়াগ্ৰামত 10 মিনিট মান সময় ইনভেস্ট কৰি দিও তেতিয়া হলে লোকসানটো বহুত বেছি হৈ যায় গতে সেই কাৰণে কৈছো এই ইউনিটটোৰ যিকিটা ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো পুৰা প্ৰেক্টিস কৰা এক্সামৰ সময়লৈকে যথেষ্ট এতিয়া সময় আছে তোমালোকৰ হাতত গতিকে যিমান পাৰা হিমান প্ৰেক্টিস কৰা আশা কৰো তোমালোকে সকলোৱে এই সেমিষ্টাৰটোত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা কাৰণ এই সেমিষ্টাৰ 3খন পেপাৰ স্কোৰিং পেপাৰ গতিকে এই পেপাৰ কিখনত তোমালোকে মাৰ্কস উঠাব পাৰিলে ইন ফিউচাৰ ওভাৰঅল তোমালোকৰ পাৰ্সেন্টেজ বা পজিশনটো তোমালোকৰ ভাল হ'ব আৰু বাকি 5th সেমিষ্টাৰ এণ্ড 6th সেমিষ্টাৰ পেপাৰখিনি ইজি পাবা কিন্তু সেই পেপাৰখিনি লিখাৰ অলপ যিটো ষ্টেণ্ডাৰ্ডৰ তোমালোকে লিখিব লাগে সেইখিনি যদি ভালদৰে মেইনটেইন কৰিব নোৱাৰা
পেপাৰ কেইখন ইজি হ'লেও তোমালোকে আশা কৰা মতে মাৰ্ক স্ক'ৰ কৰিব নোৱাৰিবও পাৰা এইটো কোৱা নাই যে পাছ স্ক'ৰ কৰিব নোৱাৰি সেইবিলাকতো পাৰি কিন্তু সেইখনত আমি কনচেপ্টৰ লগতে কিছুমান ডাটা ইনক্লুড কৰিব লাগিব কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট কেতিয়াবা তোমাৰ নিজৰ পইণ্ট অফ ভিউ কেতিয়াবা লিখিবলৈ দিব গতিকে এই পেপাৰকেইখন যিহেতু তিনিওখন পেপাৰ তোমালোকৰ থিয়ৰী টাইপৰ পেপাৰ আছে গতিকে দুটা পইণ্টত আমি কনচেপ্টখিনি আনচাৰখিনি লিখিব পাৰোঁ গতিকে সেইকাৰণে কৈছোঁ এই পেপাৰকেইখন তোমালোকৰ এই বিশেষকৈ এই 4th ছেমিষ্টাৰটো তোমালোকে এনেদৰে ভাবা যে এই ছেমিষ্টাৰটোৱে তোমালোকৰ এনেকুৱা এটা ছেমিষ্টাৰ হ'ব যে তোমাৰ অভাৰঅল যিটো পাৰ্চেণ্টেজ থাকিব সেই অভাৰঅল পাৰ্চেণ্টেজটো ইম্প্ৰুভ কৰিবৰ কাৰণে এই পেপাৰখনে বা এই ছেমিষ্টাৰকেইটাটোৱে তোমাক বহুত বেছি ওপৰলৈ উঠাই লৈ যাব গতিকে সেইটো আগত মানে এম লৈ পেলাই তোমালোকে আগবাঢ়ি যোৱা বিশেষকৈ এই ছেমিষ্টাৰটো আশা কৰোঁ সকলোৱে ভাল হ'ব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ